নমস্কাৰ, মই অপূৰ্ব, আপোনালোকৰ মৰমৰ আচলতে নিৰ্মল ষ্ট'ৰ বাস্তু কনচালটেণ্ট। আপুনি যদি কোনো ব্যৱসায় প্ৰতিষ্ঠানত কৰ্মৰত বা ব্যৱসায়ী আপোনাৰ প্ৰেছাৰ হৈ আছে, তেনেহ'লে আপুনি যদি তাতে লোকচানৰ সন্মুখীন হৈছে, অৰ্থাৎ আপুনি ব্যৱসায় কৰিছে, পৰ্যাপ্ত লোকচান হৈছে, বিভিন্ন ক্ষেত্ৰৰ পৰা আপোনাৰ সমস্যাৰ সৃষ্টি হৈছে, তেনেহ'লে আপুনি এই উপায় কৰক আৰু সোমবাৰে কৰিব এই উপায়। আৰু উপায়টো হ'ল এনেকুৱা ধৰণৰ: আপুনি এখন বগা কাপোৰ ল'ব আৰু কাপোৰখনত তিনিটা আপুনি ইলাচি ৰাখিব, তিনিডোখৰ হালধিৰ টুকুৰা ৰাখিব আৰু দুটা গোমতী চকু ৰাখিব। গোমতী চক্ৰ আপুনি বা ইলাচিটো চিনি পায়, তেনেহ'লে গোমতী চক্ৰ আপুনি পূজা সামগ্ৰীৰ দোকানত পাই যাব। আৰু এই গোটেইখিনি একেলগে মিক্স কৰি একেলগে বান্ধি ল'ব। বান্ধি সেই পদ্ধতিটো আপুনি যেতিয়া দোকানখনত, যিখন দোকানত আপুনি কৰ্মৰত বা আপোনাৰ নিজৰ যি প্ৰতিষ্ঠান আছে, তাৰ এণ্ট্ৰেঞ্চ অৰ্থাৎ মেইন গেটৰ পৰা সোমাই যাব। সোমাই যাওঁতে আপুনি বাহিৰলৈ চাব। বাহিৰৰ চাইডে যিটো চাইডে সোঁ চাইডে হয়, আপুনি তাতে ওলমাই দিয়ক সোঁ চাইডে। আৰু সেইটো ওলমাই আপুনি 7 days আপুনি অপেক্ষা কৰিব। আৰু 7 days পিছত এইটো পটলিটো আপুনি খুলি ওচৰত থকা ডাঙৰ গছ এজোপাৰ তলত থৈ দিব। আৰু যদি পাৰে বুৱতী পানীত অৰ্থাৎ তাক বিসৰ্জন দি দিব। তো তেনেকৈ আপুনি তিনিটাৰ সোমবাৰ অৰ্থাৎ কণ্টিনিউ 21 days আপুনি কৰিব লাগিব। মানে তিনিটাৰ 7 দিনকৈ 3টা 21 দিন হ'ব। তো গতিকে আপুনি 3বাৰ কৰিব। আৰু তাৰপিছত আপোনাৰ এই সমস্যাবিলাক দূৰ হ'ব, অৰ্থাৎ অবাবত খৰচটো ৰক্ষা হ'ব। থেংক ইউ।